এতিয়া হয় হ'ব পাৰে টকা পইচা ঢেৰ আছে, বেংকত ঢেৰ কিবা আছে, কালিলৈ বেংক শেষ হৈ যাবও পাৰে। কালিলৈ যদি তোমাৰ ঘৰত টকা পইচা ঢেৰ আছে, কালিলৈ তোমাৰ ঘৰ কিবা কিবি। আজিৰ এই ভিডিঅ'টোত আপোনালোকে শুনক যে কাজলীয়ে জুবিনদাৰ পৰা কিমান লুটিলে। কাজলীৰ ভাষাৰে মই ক'বলৈ গৈছো যে কাজলীয়ে জুবিনদাৰ পৰা কিমান লুটিলে। আজি এই ভিডিঅ'টোত আপোনালোকে সকলো কথা গম পাব বা শুনা পাব। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক যে জুবিনদাই কৈ থৈ যোৱা মোৰ নিজ কন্যা বুলি, ঠিক আছে, বা নিজ পুত্ৰী বুলি কাজলীক আখ্যা দি থৈ গৈছিলে বা কাজলীক কৈ থৈ গৈছিলে নিজৰ সন্তান বুলি। কিন্তু সেই কাজলীয়ে জুবিনদাৰ পৰা কিমান টকা লুটিলে বা কি সম্পত্তি লুটিলে ভিডিঅ'টোত আপোনালোকে কাজলীৰ মুখেৰে শুনক। ঠিক আছে, আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। মই জুবিন বাবাৰ ছোৱালী কাজলী, আৰু সেইখন যিটো ঘৰ দেখি আছে সেইটো মোৰ ঘৰ হয়। মই বৰ্তমান য'ত আছোঁ এতিয়া বৰ্তমান সেইটো মোৰ ঘৰ হয়। আৰু এই চাওক সেইখিনি সেইকাৰণে দেখাইছোঁ কাৰণ কিছুমানে এতিয়ালৈকে বিশ্বাস নকৰে মই বোলে জুবিন বাবাৰ পৰা বহুতখিনি পইচা লুটিছোঁ, সেই তেনেকুৱা আখবাবোৰ বেলেগে পেলাইছিলে। তো তাৰ বাবে যোনে ইহঁতে সেনেকুৱা আখবাবোৰ পেলাইছে ইহঁতক দেখাইছোঁ। ইহঁতেতো বহুত ফূৰ্তি পাব পাৰে কাৰণ কিবা না কিবা ৰিজন আছে, তাৰ বাবে মোক সেনেকুৱা বদনামি কৰিলে। আৰু যিহেতু এতিয়া সেনেকুৱা অৱস্থাত আছে সিহঁতেতো বহুতেই ভাল পাব মোক চাই, কিন্তু ইহঁতে নিবিচাৰিছিলে মই ভালদৰে থকাটো। আৰু ইহঁতৰ ইচ্ছামতে মই এতিয়া আছোঁ, মোৰ নিজৰ ইচ্ছামতেও আছোঁ আৰু ইহঁতৰ ইচ্ছামতে ইহঁতৰ বাদ লোৱা মতে মই আছোঁ এতিয়া। গতিকে ইহঁতেতো বহুতেই ফূৰ্তি পাব। তো আজি মই সেইকাৰণে ব্লগটো বনোৱা হৈছে কাৰণ কিছুমানৰ মেছেজত মই ৰিপ্লাই পাইছিলোঁ যে কিছুমানে আগুৱা পেলাইছে মোৰ বিষয়, মই বোলে বহুতখিনি পইচা জুবিন বাবাৰ পৰা লুটি লৈছোঁ। আনখিনি মানুহে মোক কমেণ্ট কৰে যে চশমা একযোৰ লৈ পিক তুলিলেও মানুহে কয় জুবিন বাবাৰ পৰা পইচা লয়, জুবিনৰ পৰা পইচা লৈ তই চশমা কিনিছ। আৰে মোৰ অকাত নাই নেকি? মই 100 টকীয়া চশমা হয় এইখিনি চশমা পিন্ধাটো, মোৰ অকাত নাই? হা, মই যিমান কষ্ট হ'লেও মই নিজে কৰি খাই আছোঁ। 100 টকীয়া বস্তুটো মই নিজেও কিনি পিন্ধিব পাৰিম। সেইটো চশমাটো কিনিবৰ কাৰণে জুবিন বাবাৰ পৰা পইচা ল'ব দৰকাৰ নাই। আৰু মই আগৰ পৰা কৈ আছোঁ জুবিন বাবাই যিমান মৰমত মোক পইচা দিছে সেইখিনি চব মই ভাইটি ভণ্টিৰ ওপৰত খৰচা কৰিলোঁ। যিহেতু বহুত দুখৰ কপাল, ভাইটি ভণ্টিও সেইখিনি ৰিয়েলাইজ নকৰে, ভাইটি ভণ্টিও ৰিয়েলাইজ নকৰে, ঘৰৰ মানুহবিলাকো ৰিয়েলাইজ নকৰে। কিন্তু এইখিনি পইচা মই নিজৰ কাৰণে একো কৰা নাই, আজিলৈকে একোৱেই কৰা নাই। সেইটো মই বাৰে বাৰে ক'বলগীয়া নহয়। যিহেতু ইয়াৰ পিছতো আপোনালোকে যদি ভাবিব আছে যে জুবিন বাবাৰ পৰা পইচা লৈ কিবা কিবি হেন তেন কৰিছে, তেতিয়াহ'লে সেইটো আপোনালোকক থিংকিং হয়। মানুহে যিমান কৈও আপোনালোকক সলনি কৰিব নোৱাৰিব। যিমান কিবা এটা ক'ব আপোনালোকে বেলেগ কিবা এটাহে বুলি ভাবি ল'ব। গতিকে মোৰ ৰিয়েলিটি সেইটোহে, এনেকুৱা ঘৰবিলাকত থাকোঁ। সেইটো চাওক, এইটোৱে এটা ঘৰ, এইটো এনেকুৱা ধুমুহা বতাই উৰাই লৈ যোৱাৰ পৰা ঘৰখিনি এনেকুৱাই পৰিছে। কিন্তু গভৰ্ণমেণ্ট ঘৰ আমি আজিলৈকে পোৱা নাই, গভৰ্ণমেণ্টৰ পৰা আমি একো ছাপোৰ্টেই নাপাওঁ। তিনিবাৰ আহি আমাৰ বানপানী ঘৰ ভাঙাটো তিনিবাৰ আহি কাগজ পত্ৰও লিখি লৈ গ'ল, ঘৰখিনি ফটোও তুলি লৈ গ'ল। কিন্তু সেইখিনি এতিয়া এনেকুৱা লাগে যে ইহঁতে আমাক হাঁহিবৰ কাৰণে আহিছে। বানপানীত সোমাইছে তো এইখিনি মেমৰি এটা থৈ দিম যাতে ভৱিষ্যতত ইহঁতক কৈ হাঁহিব পাৰিম আমি যে ইহঁতৰ ঘৰ কেনেকুৱা পৰি গৈছিলে, কেনেকুৱা অৱস্থাত আছিলে, কিমান বানপানী হৈছিলে, সেই তেনেকুৱা টাইপৰ। কাৰণ এবাৰ নহয় তিনিবাৰ বানপানী হ'ল, তিনিবাৰ ঘৰটো পৰিলে, বেৰ পৰিলে, তাৰপিছত খুটাকেইটা পৰি গ'ল, আমি নতুন বনাবলগীয়া হ'ল। আৰু এতিয়া অৱস্থা সেনেকুৱা হৈ আছে, লিটাৰেলি কোনো সহায় নকৰে, নামৰ কাৰণে সেই ফটো চটো তুলি লৈ যায় আৰু নামতে কয় আমি সহায় কৰিম, আমি আছোঁ, আমি ইয়াত আছোঁ, আমি চাম, আমাৰ দায়িত্বত আছে। এইখিনি চব নামতে মুখতে কোৱাখিনি কথা। 2 দিনমান ভিডিঅ' ভাইৰেল হ'ব, মানুহখিনি আহি সোধ পোছ কৰিব, মানুহখিনি আহি দেখাই দিব। বা ভাইৰেল হোৱাৰ আগতো মানুহে আহে, সেনেকুৱা ঘৰ সেইটো কৰিব লাগিব, হেন তেন কৰিব লাগিব। কিন্তু তাৰপিছত কি হয়? পিছলৈকে কয় ইহঁতৰ জেপত সোমাই লয়। যদি পইচা আহে ইহঁতৰ জেপতে সোমাব, কাৰণ আমাৰ একাউণ্টতো অহা নাই। আহা আহা। তো তেনেকুৱা হয় আমাৰ কি বুলি কয়, আমাৰ কপাল, ফটা কপাল। তো বহুত মুবাৰক হওক যোনে মানে মোক বিয়া অৱস্থিতিত চাব খুজিছিলে, ইহঁতে বহুতে ভাল পাই আছে এতিয়া।
মই এনেকুৱা অৱস্থাত আছোঁ বুলি। এতিয়া হ'ব পাৰে টকা পইচা ঢেৰ আছে, বেংকত ঢেৰ কিবা আছে, কালিলৈ বেংক শেষ হৈ যাবও পাৰে। কালিলৈ যদি তোমাৰ ঘৰত টকা পইচা ঢেৰ আছে, কালিলৈ তোমাৰ ঘৰ কিবা কিবি হৈ শেষ হৈ যাবও পাৰে। তো গতিকে বেলেগৰ আনৰ কাৰণে বিয়া ভাবিলে সদায় নিজৰ কাৰণেও বিয়া উভতি আহিব। তো বেলেগৰ কাৰণে বিয়া ভাবিলে ৰেডি হৈ থাকিবা, যাতে ভৱিষ্যতত আপুনিও নিজেও সেইখিনি প্ৰব্লেম ফেচ কৰিব পাৰিব যেন। আশা কৰোঁ আপোনালোকে বুজি পাইছে মই আজি কিহৰ বিষয়ে ভিডিঅ' বনালোঁ বা ব্লগ বনালোঁ। যিহেতু বহুত মানুহে কয় মোক, লগ পালে বা লগ ধৰিলে কয় আমি আছোঁ, আমি সহায় কৰিম, আমি লগত আছোঁ। বা কিছুমানে আগবাঢ়ি পেলাইছে মোক, মই জুবিন বাবাৰ পৰা ঢেৰ পইচা লৈ থৈছোঁ। তো ইহঁতে আহি দেখাই দিয়ক মোক, বেংক হিচাপ দেখাওক মই কিমান পইচা লৈছোঁ। বা মই গৈ জুবিন বাবাক ধমকি দি খুজিছোঁ নেকি, এইখিনি দেখাই দিয়ক, ক'ৰ পৰা দেখাই দিয়ক। যদি কিবা আছে প্ৰমাণ পত্ৰ আছে, তেতিয়াহে কথাবোৰ ক'ব। কাৰণ একো প্ৰমাণ পত্ৰ নাথাকাকৈ মানুহক মিছামিছিকৈ ফল্ছ একিউজ দিবৰ কাৰণে বহুত পাৰে, কিন্তু সেইখিনি কথা মই নোৱাৰোঁ। কাৰণ মই ফল্ছ একিউজ কাকো দিব নোখোজোঁ, কাকো বিয়াকে ফচাব নোখোজোঁ। মই সঁচা কথা ক'লে মানুহে বেয়া পায়, যিহেতু সঁচা কথাত মানুহক চবকে লাগি যায়। যদি সেনেকুৱা সঁচা কথাত মানুহক চবকে লাগি যায়, তেতিয়াহ'লে নিজে কৰক, যাতে সেনেকুৱা কথা শুনিব নালাগে ভৱিষ্যতলৈকে গৈ। কিন্তু সেইখিনি কৰিম বা কিবা কৰিম, সেই তেনেকুৱা নহয়, একো নকৰিব। কিন্তু সিহঁতে সেই মিছা কথা কৈ থ'ব, কিন্তু সেই মিছা কথাটো বেলেগে মিছা কথা ক'লে ভালে পাব, কিন্তু মিছা কথাটো মিছা হয় বুলি কোনোবা আঙুলিয়াই দিয়ে, তেতিয়াহ'লে বিয়া পায় সিহঁতে। মিছা কথাৰ লগে বুলি কয়, মেলি থাকিলে তেতিয়াহে ভাল পাব। মিছা কিন্তু মিছাটো আঙুলিয়াই দিলে মানুহে বিয়া পায়। সেইটো হৈছে মানুহৰ নেচাৰৰ, কি বুলি ক'ম, মানুহৰ নেচাৰ